আপোনাৰ কাৰেণ্টৰ বিল বেছি আহে নেকি আপোনাৰ ঘৰত এই তেৰি দেখিলে গলেই কাৰেণ্টৰ কথা ক'বলৈ পালোহে কাৰেণ্ট গুচি গ'ল এনেকুৱা আপোনাৰ এইয়া দেখিলে মই কৈছো নহয় এচিবি লুকা ভাকো এই কাৰেণ্ট আহে এই যায় কিবা এটা ইম্পৰ্টেন্ট কথা ক'বলৈ লওঁহে কাৰেণ্ট গুচিয়ে যায় আৰু আকৌ অকস্মাত আহি গ'ল বা যে নহওক এনেকুৱা ধৰণৰ হয় নেকি আপোনালোকৰ ঘৰতো এই কাৰেণ্টৰ বিল বেছিকৈ আহে আৰু এই কিতেবা খুব ইম্পৰ্টেন্ট কিবা এটা কাম কৰি থাকোতে হঠাতে কাৰেণ্টটো গুচি যায় ঠিক যেনেকুৱা মোৰ এতিয়া হৈছিল এনেকুৱা হয়তো আপোনালোকৰো হয় নহয় নে কিন্তু এই সকলো সমস্যাৰ সমাধান বৰ্তমান সময়ত আমাৰ চৰকাৰখনে দিছে হয় এখন এনেকুৱা সুন্দৰ আঁচনিৰ বিষয়ে মই ক'বলৈ আহিছো যিখন আঁচনিয়ে আপোনালোকক বিলটোতো জিৰো আহিব আপোনালোকৰ কাৰেণ্টৰ বিল টোটেলি নাহে আৰু আপোনালোকৰ এই কাৰেণ্টৰ যিটো লুকা ভাকো বৰ্তমান যিটো যে লুকা ভাকো খেলিলে মই কথাটো ক'বলৈ লওঁতে কাৰেণ্টটো গুচি গ'ল এই লুকা ভাকটো আৰু নাথাকিব মানে কাৰেণ্ট থাকিবই এনি টাইম থাকিবই কাৰেণ্ট গুচি যোৱাৰ কোনো প্ৰশ্নই নাই তেনেহলে খুব সুন্দৰ আঁচনি এখন আঁচনিৰ বিষয়ে গতিকে মই ক'বলৈ আহিছো আৰু এই আঁচনিখন লৈ আহিছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিলি এখন আঁচনি লৈ আহিছে এই আঁচনিখনৰ নাম হৈছে কি সূৰ্য ঘৰ হয় সূৰ্য ঘৰ আঁচনি অৰ্থাৎ এই সোলাৰ বুলি আপোনালোকেতো শুনিয়ে আছে যে সোলাৰ সূৰ্যৰ পৰা শক্তি আহৰণ কৰি তাক মানে কাৰেণ্টলে এটো মানে পৰ্যবেক্ষিত কৰিব পাৰি যেটো কাৰেণ্ট উৎপন্ন কৰিব পাৰি আসলে হি ষ্টৰ কৰি থয় হেতু তাত বৈজ্ঞানিক কথা আৰু ষ্টৰ কৰি থয় আৰু হে কাৰেণ্টটো আমি মানে ব্যৱহাৰ কৰো যেনেকৈ এতিয়া মই লাইট দুটা লগাই লৈছো তা আপোনালোকৰ আগত কথা পাতিছো এই যে কাৰেণ্ট গুচি যায় এটো সমস্যা আৰু নাথাকিব আৰু বিল আপোনাৰ জিৰো আহিব যদি জিৰো বিল আপুনি জিৰো বিল যদি আপোনাৰ আহিবলে হয় তেনেহলে এক পইচা আপুনি দিব নালাগে আৰু কাৰেণ্ট যোৱাৰ কোনো কথাই নাথাকে এনি টাইম আপোনাৰ কাৰেণ্ট থাকিব কিমান এটা সুন্দৰ পদক্ষেপ ভাবিছো গতিকে আপোনালোকে দেৰি নকৰিব ইয়াত আপোনালোকে কথাখিনি শুনি লব প্ৰথমতে আপোনালোকে 1 কিলোৱাটৰ লব পাৰে অৰ্থাৎ আপোনালোকক সোলাৰ দিব এই সোলাৰ প্লেটবোৰৰ দাম বহুত আপোনালোকে গম পায় গতিকে এই সোলাৰ প্লেটবোৰ যদি আপোনাৰ ঘৰটোত 1 কিলোৱাটেৰে জুৰিব বুলি ভাবিছে তেনেহলে 1 কিলোৱাট আপুনি দিয়ক লক মানে আৰু যদি 2 কিলোৱাট লাগিব বুলি ভাবে তেনেহলে 2 কিলোৱাট লক কিন্তু 3 কিলোৱাট যদি লয় 2 কিলোৱাটেৰে যদি আপোনাৰ জুৰি যায় 1 কিলোৱাট বিদ্যুৎ আপুনি বিক্ৰী কৰিব পাৰিব ইয়াৰো সুবিধা দিছে আৰু এইটো লবলে এটা টকাৰ অংক আছে আপুনি 5000 টকা দিব লাগিব 1 কিলোৱাট লবৰ কাৰণে 2 কিলোৱাট লবৰ কাৰণে আপুনি এটা টকা দিব লাগিব কিন্তু বেছিখিনি অংশ সিংহভাগ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বহন কৰিব আৰু যদি আপোনাৰ হেই 5000 টকাটো দি লবলো যদি আপোনাৰ সামৰ্থ্য নাই SBI বেংকৰ পৰা অৰ্থাৎ বেংকৰ পৰা আপুনি লোন লব পাৰিব আপোনাৰ কোনো মৰ্টগেজ দিবলে দৰকাৰ নাই এটো চৰকাৰে অলৰেডি কথা পাতিছে আপুনি বিচাৰি গলে দিব কিন্তু ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু এই এপ্লাইটো কেনেকৈ কৰিব লাগিব আৰু মূল কথাখিনি কি এই কথাখিনি আপোনালোকে প্ৰথম শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰকৈ বুজাই দিছে যে কেনে ধৰণে এই আঁচনিখনত আপোনালোকে হুমাই লব পাৰিলে আপোনালোকৰ জিৰো বিল আহিব আপোনালোকে এচিবি কাৰো বিল দিবলে দৰকাৰ নাই জিৰো বিল আহিব আৰু আপোনাৰ এই কাৰেণ্টৰ যেটো লুকা ভাকো এই লুকা ভাকটো নাথাকিব গতিকে আহক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হে ভাষ্যখিনি শুনক খুব সুন্দৰকৈ বুজাই দিছে মুতকৈও ভালকৈ তেখেতে কথাখিনি কৈছে এখিনি শুনিলে আপোনালোকে উপকৃত হ'ব ঠিক আছে লগাই দিছো ভিডিও ক্লিপটো চাওক লাইটৰ বিলৰ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ প্যানেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিসিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ প্যানেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ প্যানেল আছে
আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিসিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আঁচনি আনিছে PM सूर्य घर मुफ्त बिजली योजना तारमाने PM सूर्य घर आसनी लगत जदि आपुनी थाके आपनार बिजली बिलटो तो मुफ्त हलेই लगत 2 टका आपुनी उपार्जन करिब पारिब आरु तेखेते ए आसनिर बारे ৭৫,০০০ कोटी टका भारतत आबंटन करिছে आरु ए आसनिটোৰ জৰিয়তে 1 किलोवाटत भारत सरकारे 30,000 टका साहाय्य आगबঢ়াব 2 किलोवाटत 60,000 और 3 किलोवाटत 76,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্স তো চাই তেতিয়ালে দেখিব যে 1 किलोवाटत টোটাল যেটো বজাৰত দাম হয় 1 किलोवाटर হেতু হল 50,000 टका भारत सरकारे सब्सिडी दिले 30,000 टका तथापितो 20,000 टका घৰৰ পৰা যাব লাগিব গটিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰ মানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও तार खरच 45,000 टका 50,000 टका 50,000 मोदी डांगरिया दिब 30,000 आरु मामाई दिब 15,000 45,000 5,000 निजर फाলৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা না প্ৰজেক্ট কজ হল 1 লাখ টকা মোদি ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰ মানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদি ডাঙৰীয়াই দিব 78,000 आमी दिम 45,000 तार माने 1,50,000 टका लागे 3 किलोवाटत 1,25,000 टका सब्सिडी हिसाबे पाबो 25,000 टका दिबो লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 टका আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটি বিল তো নিদিয়ে 5,000 टका তো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিল তো উঠি যাব আর 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব অসম চৰকাৰে স্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন লব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ প্যানেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 टका नरेंद्र मोदी डांगरियाय दिब 15,000 टका राज्य सरकारे दिब 2 किलोवाट लगाले 60,000 टका मोदी डांगरियाय दिब 30,000 टका राज्य सरकारे दिब 3 किलोवाट लगिले 78,000 टका मोदी डांगरियाय दिब राज्य सरकारे 45,000 टका दिब फलत निजे किमान দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰ মানে আমি ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম
1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বৰ্ডৰ যিমান কৰ্মচাৰী আছে এপিডিসিএল এইজিসিএল আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লক এই 5000 টকা বা এই 10000 টকা আপোনালোকে লোন লক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ প্যানেল লগাই দিয়ে তেলে এই 5000 টকাটো আপোনালোকে দিব নালাগে ডিআইপিআৰ ডিপাৰ্টমেন্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈ আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবসাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলো শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰা আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেসিস কাৰণ টোটাল তো 75000 কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই 100 কোটি ভাৰতীয় আবেদন কৰিলেতো নহব 5 কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা हुआ है तो 1 करोड़ रखा हुआ है 1 करोड़ যদি অসমত আমি পাম 5 লাখ পাম গতিকে ফার্স্ট কাম ফার্স্ট বেসিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিস ডিকেডস আমি সোলাৰলৈকে গুছি আহিব লাগে যাতে আমি তাৰ ওপৰত ডিপেন্ডেন্ট নহওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক খুব সুন্দৰকৈ বুজাই দিলে এই আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকে এপ্লাই কৰিব লাগে আৰু কিমান টকা আপোনালোকে তাত দিব লাগিব আৰু কিমান টকা কেন্দ্ৰীয় চৰকাৰে দিব আৰু কিমান টকা ৰাজ্য চৰকাৰে দিব আপোনাৰ ঘৰত এই সূৰ্যঘৰ আঁচনিখন মানে ৰূপায়ণ কৰিবৰ কাৰণে কাৰণ কেন্দ্ৰীয় চৰকাৰে দিম বুলি ক'লে ৰাজ্য চৰকাৰে দিম বুলি ক'লে আৰু আপুনি ক্ষুদ্ৰতম অংশ এটা তাত ইনভেষ্ট কৰিব লাগে আৰু গোটেই জীৱনৰ কাৰণে আপোনাৰ জিৰো বিল আহিব আপুনি বিল দিবলৈ দৰকাৰ নাই আৰু কাৰেণ্টৰ যিটো লুকাভাকু এই লুকাভাকুৰ পৰা আপুনি হাত হাৰিব পাৰিব ঠিক আছে দিয়ক দেৰি নকৰিব খুব সোনকালে আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱাৰ ধৰণে ৱেবসাইটত গৈ আপোনালোকে এটো এপ্লাই কৰক খুব সোনকালে আৰু ইয়াৰ সুবিধাখিনি আপোনালোকে লওক ঠিক আছে আজিলৈ ভিডিঅটো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিঅলৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই